এখন লৈ গোটেই অসমৰ কোটি কোটি জনতাই কান্দি উঠিছিল। আপুনি সেই সময়ত কঠিন হৃদয় এখন লৈ গধুৰ মনেৰে সেই কামবোৰ একান্তভাৱে কৰি গৈছিল। আমি আপোনাক দেখিছিলোঁ। হয়, সেইটো কৰিবলৈ অলপো ইচ্ছা নাছিল। এটা দায়িত্ব আছিলে আৰু এই দায়িত্বটো কৰিব লাগিবই, এই ভাবি দায়িত্ব বুজিয়ে সেইটো কালি কৰিছিলোঁ। জীৱনত প্ৰথমবাৰ মুখাগ্নি যিটো জোৰ লওঁতে হাত কঁপিছিল, চিতাখনলৈ পৰি উঠিছিলে, ঘি ঢালাৰ সময়ত হাত কঁপিছিলে। মানে মোৰ হাত কঁপাটো ইমান সহজ কথা নহয়। তাৰমানে দাদাক যেতিয়া কালি মাহ হালধি লগাইছিলোঁ, এতিয়াও হালধি অকমান দাগ ৰৈ গৈছে। দুবাৰ তিনিবাৰ হাতখন ধুলো, কিন্তু মানে দাগটো ৰৈছে। মানে কিবা এটা কালি বহুত কষ্ট পাইছিলো, বহুত শাৰীৰিক কষ্টটো ইয়াতে কোনো পাৰ্টি নাই। মানসিকভাৱে যিটো কালি ভাঙি পৰিছিলো, সেই বস্তুটো এতিয়া মই আপোনাক এনেকে শব্দৰে ধৰক প্ৰকাশ কৰিব নোৱাৰিম। চবৰে যেনেকে আৱেগ আছিল, মোৰোতো একেবাৰে আৱেগৰে, মোৰোতো মৰমৰে মোৰ শ্ৰদ্ধাৰ জুবিন দা আছিলে। আৰু জুবিন দাৰ কাম কৰিব লগা হ'ব বুলি সেইটো সপোনটো ভবা নাছিল। মোৰ পৰিকল্পনাৰ বাহিৰত কোনো কল্পনা এইটো একেবাৰে সেয়া ইমান কেজুৱেলি শ্মশানত কাম দেখিছে, ইমান কেজুৱেলি কামখিনি কৰি যাওঁ ন, সেই কেজুৱেলটো মোৰ নাইকিয়া হৈ গ'ল। কাম যিটো গপচত আপোনাৰ চাঙি বনা কান্ধা দিয়াৰ যিটো গপচ মই সদায় থাকো, আপোনালোকে সদায় দেখে আৰু মই মেইনটেইন কৰোৱে তেনেকে, যে এই গপচটোত যদি মই নাথাকো মই মানুহক কেনেকে সাহসটো দিম। সেইকাৰণে নিজক মই সেইটো চম্ভালি লওঁ। কিন্তু কালি মোক চম্ভালিবলৈকে আন মানুহৰ দৰকাৰ পৰিছে। সাহস মোৰ নাই, মই কালি অনুভৱ কৰিছো। দুৰ্বল ময়ো হয় তাৰমানে। আৰু প্ৰিয় মানুহজনৰ সৎকাৰ কৰাৰ সমান কষ্টৰ সেইটো কিন্তু বহুত ডাঙৰ হয়। আৰু সেই মুহূৰ্তত খুব কষ্টৰে কামবোৰ কৰি গৈছিল। নিশ্চয় কষ্ট হৈছে সেইখিনি সময়ত, কাৰণ কিয় জেনেৰেল আমাৰ যিখন চিতা থাকে 2.5 ফুট বাই 6.5 ফুটৰ এখন চিতা থাকে, তো সেইখন যোৱাকালি দাদাৰ কাৰণে আমাৰ 4 ফুট বাই 8 ফুট চিতা বনাইছে। এনে 3.5-4 কুইণ্টল খৰিত হৈ যায়। কালি মোটামুটি 7.5-8 কুইণ্টল খৰি, তাকো কেঁচা চন্দনৰ আগদিনা আমি কাটাইছো, মেলিছো। পুৰত চন্দনৰ গছ আছিল, কিন্তু সেইখিনি আমি আগদিনা কটাইছো। তাৰ আঠা কালি ওলাই থকালৈকে আপোনালোকে বহুত ভিডিঅ' দেখিব, চন্দন ৰঙা হৈ আছে। মোক আকৌ কোনোবাই সুধিছে তেজ লাগি আছে, কিবা লাগি আছে। মই বুজাব পৰা নাই মানুহখিনি যে এইটো ৰঙা চন্দনৰ যিটো ওলাই আঠাটো ওলাই, সেইটো ওলাই আছিলে। তো তেনেকুৱাৰ মাজত গোটেইটো চন্দনৰে ব্যৱহাৰ কৰা আছে। তাৰে মাজত অকমান এটা মোৰো চিন্তা আছিল, বা আমি নৱঘৰৰ শ্মশান সেৱা সমিতিও চবে ভাবিছিলো কথাটো যে নাই, অকমান যদি আমি শাল কাঠ নিদো, পুৰত কাঠ যদি অলপ নিদো, চিতাখন বহুত দীঘলীয়া জ্বলিব। সেইটো কাৰণে আৰু আমাৰ যিটো দায়িত্ব দিছিলে, আমি দায়িত্বটো পুৰা কৰিবলগীয়া আছিলে। সেইকাৰণে আমি অকল মই বুলি নহয়, কালি মোৰ লগত যিসকলক আপোনালোকে দেখিছে, ললিত খুৰা, জয়ন্ত দা, হিৰণ্য দা, কোনো কালি কাৰো কাৰণে চবেইতো চবেই কৰি থকা মানুহ, দিনৰ দিনটো শ্মশানত থকা মানুহ, তেনেকুৱা পৰ্যায়তো তেওঁলোকে কালি পাৰা নাই। মইতো মহিলা, মইতো এনেই কোমল অন্তৰ। মই কালি মোৰ লগত বাকী পুৰুষকেইজনৰ কথাটো দেখিছোৱে, কিন্তু কালি মোৰ লগত থকা কেইজন পুৰুষকেইজনৰে যেতিয়া অৱস্থাটো তেনেকুৱা হৈছে, তেতিয়া মই ভাবিছো যে অকল দুৰ্বল মই পৰা নাই, গোটেইকেইজনে দুৰ্বল পৰিছে। আৰু এই বস্তুটো একেবাৰে মোৰ শেষ দিনলৈকে, মোৰ শেষ সময়লৈকে, মই চিতাত নুঠালৈকে এইটো বস্তু থাকি যাব ভিতৰত বহুত হেৰি কৰি পেলাই। আৰু দাদাই জুবিন দা আজি কালিলৈকেও এইটো সেয়া নাছিলে, ৰাতিপুৱালৈকেও যে কি হব পিছৰখিনি। কিন্তু আজি এতিয়া আপোনালোকৰ মাজত এতিয়া আহি পেলাই, বা আহি ৰাতিপুৱাৰ পৰা যিমান ফোন আহিছো, দাদাই বহুত আশীৰ্বাদ দি থৈ গ'ল মোক। বহুত যি হিচাপত এতিয়া ছচিয়েল মিডিয়াত দেখি আছো মানুহখিনি যিমানখিনি হেৰি কৰিছে, মইতো সেইটোলৈ একেবাৰেই নহয়, মই সামান্য। আৰু মই ভাবো যে মোৰ জেগাত সেই দায়িত্ব কাৰোবাক বেলেগক দিলেও ভালকেই কৰিলে হয়। জুবিন দাৰ কাৰণে কৰিছে ন, জুবিন দাৰ কাৰণে চবেই ভালকে কৰিলে। মই দায়িত্বটো পাইছো কাৰণে মই কৰিছো, তেনেকুৱা হৈছে। কিন্তু দাদাৰ কাৰণে প্ৰত্যেকজন মানুহে চবেই, আপোনালোকে নিজেই অনুভৱ কৰিছে 5 দিন কেনেকে চবৰে পাৰ হৈছে ন, জুবিন দাই। আৰু আজি বিশেষকে লাগিছে
কালি চব কৰি উঠি এইখন হাতেৰে যেতিয়া চিতা ভস্ম উঠাই মেলি হেৰি কৰি পঠিয়াই দিছোঁ, কি কৰিলোঁ সেইটো যেন এটা বেয়া সপোনৰ পৰা উঠিম, পাহৰি যাম, সেইটোৱে মানে ভাবি আছোঁ যে নাই দাদা আছে মানে, সেইটো মানে বেয়া সপোনৰ নিচিনা হৈ যাওক, মানে মোৰ ভুল, মই ভুল দেখিলোঁ কিবা তেনেকুৱা। এতিয়াও এই পৰ্যায়ত মই আপোনাক যিখিনি কৈছোঁ মোৰ সেইটোৱে অনুভৱ হৈ আছে যে কালিৰ দিনটো মিছা হওক মোৰ জীৱনত, কিন্তু আল্টিমেটলি সঁচাটো আমি মানি ল'ব লাগিবই। হৈ গ'ল, সেইটো কৰিলোঁ। আৰু মই জীয়াই থকা দিনলৈকে চাগে আৰু কালিৰ নিচিনা পৰিস্থিতি আৰু কেতিয়া হ'ব, কিন্তু মই সহজ হ'ব নোৱাৰিম, সময় লাগিব অলপ। কুকুৰপতি হিচাপত ভাহি আছে, দাদাক আনি চাঙিত উঠাই দাদাৰ চিতা বনাই দাদাক সেই চিতাত বিদায় দিয়াটো ইমান সহজে পাহৰিব চাগে নোৱাৰিম। মই ক'লো ন, মোৰ বেয়া সপোন যেন পাহৰি যাব ইচ্ছা আছে, কিন্তু যি দেখিছোঁ মই নোৱাৰিম। আৰু বিশেষকৈ কালিৰ পৰা আৰু বেছি মানে মই নিজে ভাবিছোঁ মই আৰু বেছি মানসিকভাৱে ভাঙি পৰিছোঁ। সেইখিনি সময়ত মানে পৰিৱেশটো এনেকুৱা আছিলে, মই কাৰো ফালে চোৱাই নাই, ইমান মানুহ অনুৰাগী ভৰি আছিলে চিতাখনৰ ওচৰত, কি ক'ম কি নক'ম, কিন্তু সেই দায়িত্বখিনি পূৰা কৰাটো মোৰ কৰ্তব্য আছিলে। আৰু মই চেষ্টা কৰিলোঁ যে সেই কৰ্তব্যখিনি মই কেনেকৈ ভালকৈ কৰিব পাৰোঁ। আৰু বাকী কেইজনকো যেতিয়া কৈছিলোঁ চিতা ভস্মখিনি ভৰাখিনি চবেই ইজনে মানে মোৰ মুখলৈ চাই আছিলে। তেতিয়া জয়ন্ত দাই ক'লে নাই তুমিয়ে কৰা, মানে চবেই ভাঙি পৰিছে ন, কাৰো একো হোৱা নাই, মানে এনেকুৱা হ'ল নাই তুমিয়ে কৰা। তেতিয়া সেইখিনি সময়ত মই আৰম্ভ কৰিলোঁ যে চিতা ভস্মখিনি ভৰাই শেষ দায়িত্বটো যাতে পূৰা কৰি দিওঁ। দাদাৰ প্ৰতি মোৰ মানে শ্ৰদ্ধা সদায় থাকিব। চাঙি বনাই মেলি চিতা বনাই তৈয়াৰ কৰি মানে শেষকৃত্য কৰোঁ, খালি সেই সাহসখিনিও নাছিলে। ময়োতো জুবিন অনুৰাগীয়ে, বা মইতো এইটো কাম কৰিবলৈতো ৰৈ থকা নাছিলোঁ, এইটো অকস্মাত এটা মোৰ তাত দায়িত্ব পৰিলে মই কৰিব লগা হ'ল ন। তো তেনেকুৱা এটা ক্ষেত্ৰত মোক কিন্তু সাহস চবেই দিছে, চবেই মানে কৈছে যে আমাৰ হয় তয়ে কৰিব লাগিব, সেইটো এটা ডাঙৰ কান্ধত দায়িত্ব